এয়া মহানগৰীৰ এক ব্যস্ত ৰাজপথৰ দৃশ্য। হাতত ঝাৰু লৈ ৰাজপথত এগৰাকী নিষ্ঠাবান আৰক্ষী নিজেই পৰিষ্কাৰ কৰিলে পথছোৱা। হততে দেখা যায় বহু মানুহে কেৱল আৰক্ষীৰ ভুল দুখবোৰ খুচৰি ফুৰে, কিন্তু তেওঁলোকে ৰ'দে বৰষুণে যিদৰে নিজৰ দায়িত্ব পালন কৰে সেইবোৰ নেদেখে। পানী এটুপি খাবলৈ আঁতৰি গ'লেই কোনো দুৰ্ঘটনা সংঘটিত হ'লেই দোষাৰোপ কৰে কেৱল সেই স্থানত থকা ট্ৰেফিক পুলিচজনক। আচলতে এই ট্ৰেফিক পুলিচজনে কেৱল ৰাজপথ পৰিষ্কাৰ কৰাই নহয়, সেই স্থানত যাতে দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিষ্কাৰ কৰে পথছোৱা। জালুকবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেভেলাৰ, ইকোভেন আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল ৪জনকৈ লোক। গোটেই কেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৰ পিছতেই সেই স্থানত পৰি থকা আইনা, ভগ্নাৱেশ আদি পৰিষ্কাৰ কৰে তাত উপস্থিত থকা যান-বাহন আৰক্ষীয়ে। আৰক্ষীৰ এনে কাৰ্যক আপুনিও কৰক প্ৰশংসা। গুৱাহাটীৰ পৰা গৰিমা শৰ্মাৰ ৰিপৰ্ট, টাইম 8।